অসম চৰকাৰ হাই হাই নাৰীক সুৰক্ষা দিব নোৱাৰা বিজেপি চৰকাৰ হাই হাই অসম চৰকাৰ হাই হাই হিমন্ত বিশ্ব শৰ্মা হাই হাই হিমন্ত বিশ্ব শৰ্মা হাই হাই বিজেপি চৰকাৰ হাই হাই বিজেপি চৰকাৰ হাই হাই হিমন্ত বিশ্ব শৰ্মা হাই হাই বিজেপি go back বিজেপি হুঁচিয়াৰ অসম চৰকাৰ হাই হাই নাৰীক সুৰক্ষা দিব নোৱাৰা বিজেপি চৰকাৰ মৃত্যু তদন্ত লাগে নাৰীক সুৰক্ষা দিব নোৱাৰা বিজেপি চৰকাৰ হাই হাই নাৰীক সুৰক্ষা দিব নোৱাৰা বিজেপি চৰকাৰ হুঁচিয়াৰ অসম চৰকাৰ হাই হাই হিমন্ত বিশ্ব শৰ্মা হাই হাই অসম চৰকাৰ হাই হাই নাৰীক সুৰক্ষা দিব নোৱাৰা বিজেপি চৰকাৰ হাই হাই মৃত্যু তদন্ত লাগে। হয়, আজি বিশেষকৈ আমাৰ অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে গোলাঘাট যুৱ কংগ্ৰেছে জিলা যুৱ কংগ্ৰেছৰ নেতৃত্বত আজি এটা ধৰ্ণা কাৰ্যসূচী ইয়াত ল'ব লগা হ'ল। আপোনালোকে সকলোৱে জ্ঞাত নিশ্চয় যে আজি দুদিন আগত আমাৰ যি এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুখিতা দাস তেওঁ আত্মহত্যা কৰিব লগা হ'ল আৰু আত্মহত্যাৰ কাৰণ সকলোৱে অসমবাসীয়ে ইতিমধ্যে গম পাইছে যে এগৰাকী কনিষ্ঠ কৰ্মচাৰীক তেওঁ যিখিনি হাই অথৰিটি ইঞ্জিনিয়াৰ বা এক্সিকিউটিভ ইঞ্জিনিয়াৰ SDO তেখেতলোকে কিছুমান বাই ফ'ৰ্চ কৰি তেওঁক এষ্টিমেট তৈয়াৰ কৰিবলৈ কৈছে বা আজি বিল কমপ্লিট নোহোৱা কামৰ ওপৰত বিল চহী কৰিবলৈ বাধ্য কৰাবলৈ চেষ্টা কৰে, এনে বহু কথা লয়। আৰু আপোনালোকে ইতিমধ্যে জানে অসমত দুৰ্নীতি ভৰপৰ হৈ পৰিছে। বিশেষকৈ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি চৰকাৰে অসমত বিভিন্ন দিশত দুৰ্নীতি কৰি আহিছে আৰু এইটো বহিঃপ্ৰকাশ আৰু বহুত কথা ইতিমধ্যে আপোনালোকে শুনিছে বা গম পাইছে। আজি গৰু চোৰৰ পৰা আদি কৰি বা তেওঁলোকৰ নিজৰ মন্ত্ৰী মুখ্যমন্ত্ৰী আৰু বিশেষ বহু মন্ত্ৰীৰ পত্নীৰ যি ৰাজসাহাৰ্য লোৱা এইবিলাক দুৰ্নীতিৰ কথা শুনিয়ে আহিছে। এই শেষত আমিও জানো যে ইতিমধ্যে বিভিন্ন ডিপাৰ্টমেণ্টবিলাকত আপোনালোকে বহুতে কয় যে জিৰ' টলাৰেঞ্চ, কিন্তু নহয়। আজি প্ৰতিটো ডিপাৰ্টমেণ্টতে তেওঁলোকে আজি লুণ্ঠন কৰি আহিছে। তাৰ এইটো বহিঃপ্ৰকাশ ঘটিলে। আমি দেখিছিলোঁ JJMৰ যেতিয়া কাম ইয়াত চলি আছিলে, যিটো আপোনাৰ চেণ্ট্ৰেল ফাণ্ডৰ দ্বাৰা JJM কাম চলি আছিলে, তেতিয়াও বহুত দুৰ্নীতি হৈছে। আমি অপ্ৰিয় হ'লেও সত্য, অপেন ছিক্ৰেট যে তেওঁলোকে এটা পাৰ্চেণ্টেজ লৈ কিছু কাম JJMৰ কাম এলট কৰিছিলে আৰু তাৰ পাছতো কামবিলাক আজিও আমি দেখিছোঁ যে কমপ্লিট নহ'ল। হয়তো ক'ৰবাত পানী নলা দিছে বা পাইপ পুতিছে, কিন্তু মানুহে পানী পোৱা নাই। ঠিক তেনেকৈ এই PWD ডিপাৰ্টমেণ্টৰ বিভিন্ন দিশত বিভিন্ন সময়ত দুৰ্নীতি চলি আহিছে আৰু তেওঁলোকে কাম অৰ্ডাৰ দিয়ে, কাম কমপ্লিট নহয়, আৰম্ভ হয়, বাই ফ'ৰ্চ কৰে, তেওঁলোকক বিল লাগে। কাৰণ তেওঁলোকৰ মন্ত্ৰী বা অন্যান্য MLA বিশেষ তেওঁলোকৰ যিখিনি তেওঁলোকৰ নিজৰে কিছুমান সংস্থা থাকে, যি কণ্ট্ৰেক্টৰ থাকে, যাৰ দ্বাৰা এই কামবিলাক কৰায় আৰু সেই কাম কমপ্লিট হোৱা নোহোৱাৰ ওপৰত কথা নাই। গতিকে তেওঁলোকৰ সংগীজনে বা তেওঁলোকৰ নিজৰ কণ্ট্ৰেক্টৰজনে পে'মেণ্ট পাব লাগে আৰু তাৰ যিহেতুকে সেই পে'মেণ্টৰ ভাগ সেই মন্ত্ৰী মুদাগৰ সকলেও পায়। গতিকে সেই পে'মেণ্ট উলিয়াবলৈ যাওঁতে চবতকৈ আজিৰ দিনত আমি খুব দুখ পাইছোঁ যে উঠি অহা এজনী যুৱতী, তাই ইমান কষ্ট কৰি ইমান পঢ়ি শুনি আজি তেওঁ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ হিচাপে PWD জইন কৰিছিল, কিন্তু তাই আচলতে অসৎ আছিল। তাই ভাবিছিল যে মই সৎ পথেৰে মই নিজৰ ডিউটি সদায় কৰি যাম, কিন্তু তেওঁক বাধ্য কৰাবলৈ চেষ্টা কৰিছিল। বিভিন্ন সময়ত প্ৰেছাৰাইজ কৰিছিল যে তেওঁ কমপ্লিট নোহোৱাৰ ওপৰত কামৰ ওপৰত ৱৰ্কিং এষ্টিমেট নাইবা কমপ্লিট নোহোৱা কামৰ ওপৰত বিল দি তেওঁলোকে পে'মেণ্ট লোৱাৰ যিটো ছিষ্টেম কৰিলে তেওঁ অসহ্য হ'ল। হয়তো এনেধৰণে প্ৰেছাৰাইজ কৰিলে যে কৰিব লাগিবই, কিন্তু তেওঁ উঠি অহা আজি প্ৰজন্মৰ বহুত হাই থিংকিং আজি যিখিনি যুৱক যুৱতী কোৱালিফাইড যিখিনি আছে, তেওঁলোকে ভাবিলে যে এই যদি মিছা কিছুমান আমি বিলত নাইবা এষ্টিমেটত চহী কৰি আমি আগবাঢ়ি যাওঁ, আমাৰ ভৱিষ্যতটো কি হ'ব। গতিকে এই যুৱ সমাজে বিশেষকৈ আপোনালোকেও দেখিছে, আমাৰ আজি অসম প্ৰদেশ কংগ্ৰেছৰ নেতা বা সভাপতি আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই এই যুৱ সমাজক সদায় সচেতন কৰিবলৈ চেষ্টা কৰিছে। অসমখনৰ কিছু পৰিৱৰ্তন এই যুৱ সমাজক লৈ কৰিবলৈ সদায় তেওঁ অহোপুৰুষাৰ্থ তেওঁ চেষ্টা কৰি আহিছে। কিন্তু এই চেষ্টাৰ বিপৰীতে আজি চৰকাৰে, হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰে তেওঁলোকে লুণ্ঠন ৰাজ চলাইছে আৰু কিছুমান যুৱক যুৱতীবিলাকক এই
যিবিলাকে এতিয়া নতুনকৈ চাকৰিত জইন কৰিছে তেওঁলোকক কিছুমান বাধ্য যিখিনি কৰিব নলগা কামত বা চহী কৰিব নলগা জেগাত চহী কৰাই তেওঁলোকে যি লুণ্ঠন ৰাজ চলাইছে তাৰ প্ৰতিবাদত হয়তো তেওঁ জ্যোতিষা দাসে হয়তো সহ্য কৰিব নোৱাৰিলে, যাৰ বাবে তেওঁ নিজে আত্মহত্যা কৰিব লগা হ'ল। আমি খুব দুখ প্ৰকাশ কৰিছোঁ, তেওঁৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ আৰু ভৱিষ্যতে যাতে এনে কাম নহয় তাৰ বাবে আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। আৰু বিশেষকৈ আমি এই যে জ্যোতিষা দাসৰ মৃত্যুত যিখিনি সম্পৰ্ক আছিল, যিখিনি হাই অথৰিটিয়ে তেওঁক বাই ফ'ৰ্চ কৰিছিল, এইখিনি কৰিবৰ বাবে বাধ্য কৰাইছিল, তেওঁলোকক অনতিপলমে তেওঁক উচিত শাস্তি প্ৰদান কৰিবলৈ আমি দাবী জনাইছোঁ। আৰু লগতে ভৱিষ্যতে কোনোদিনা যাতে এনেকুৱা কাম নহয় তাৰ বাবে আমি সকীয়াই দিছোঁ। আৰু ভৱিষ্যতে এনেধৰণৰ কিছু কাম হ'লে আমি কেতিয়াও কংগ্ৰেছ দলে আমি কেতিয়াও মনে মনে নাথাকোঁ, ইয়াৰ আমি প্ৰতিবাদ কৰি যাম। ধন্যবাদ। আচলতে এইখন চৰকাৰৰ আমোলত থকা বিভিন্ন বিভাগত যে ইটোৰ পিছত ইটো দুৰ্নীতি যে হৈ আছে, জ্যোতিষা দাসৰ মৃত্যুৱে তাকে প্ৰমাণ কৰিলে। যিটো সময়ত এইখন চৰকাৰে কৈ থাকে না খাওঁগা না খানে দোংগা, বেটি বচাও বেটি পঢ়াও, শূন্য সহনশীলতাৰ কথা কোৱা চৰকাৰখনে সম্পূৰ্ণৰূপে বিফল হৈছে। আচলতে যিটো 12 কোটি টকাৰ যিটো কেলেংকাৰী হৈছে, এই কেলেংকাৰীটো উদৰাই দিবলৈ যাওঁতে আচলতে তেখেতৰ ওপৰত যিটো হেঁচা প্ৰয়োগ কৰিলে, এই হেঁচা প্ৰয়োগত আচলতে তেখেতে আত্মহত্যাৰ নিচিনা পথ বাচিবলৈ বাধ্য হ'ল। আৰু তেখেতে আত্মহত্যা কৰাৰ পূৰ্বে এজন ঠিকাদাৰৰ নামটো তেখেতে উল্লেখ কৰিছে। কিন্তু আমি জানিব পৰা মতে সেই ঠিকাদাৰজন মুখ্যমন্ত্ৰীৰ অতি ঘনিষ্ঠ। গতিকে মুখ্যমন্ত্ৰীৰ অতি ঘনিষ্ঠ হোৱাৰ সুবাদতে তেখেতে বাচি যাব নেকি? গতিকে আমি এটা কথা ক'ব খুজিছোঁ যে এই ঘটনাৰ লগত যিসকল বিষয় বিভাগ, যিসকল ঠিকাদাৰ জড়িত আছে, সকলোকক তদন্ত আওতাত আনিব লাগে, ইনকুৱাৰী হ'ব লাগে। আৰু যিসকলে এই দোষীত তেওঁলোকৰ জড়িত হৈ আছে তেখেতসকলক দোষী সাব্যস্ত কৰিব লাগে, তেখেতসকলক জেললৈ দিব লাগে। আৰু তেখেতসকলক যদি কোনো ধৰণৰ শাস্তি প্ৰদান নকৰে আমি কিন্তু মনে মনে নাথাকিম। আমি দেখিছোঁ আগতে জোনমণিৰ আভাগত দেখিছোঁ, আমি তেখেতৰ আজিলৈ একো ইনকুৱাৰী নহ'ল। আজি জ্যোতিষা দাসকো দেখিছোঁ। গতিকে আমি এইটো মনে মনে নাথাকিম। গতিকে এইটো ঘটনাৰ লগত যিসকল বিষয় বিভাগ, যিসকল ঠিকাদাৰ জড়িত হৈছে তেখেতসকলক অনতিপলমে এৰেষ্ট কৰিব লাগে। নহ'লে অন্যথা যুৱ কংগ্ৰেছে আজি আৰম্ভ হৈছে এই প্ৰতিবাদ কণ্টিনিউ থাকিব। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।